এতিয়া মই অসম চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্ৰীযুত জয়ন্ত নাৰ্লিকৰ দেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মা, वित्त मंत्री असम सरकार श्री जयंत मल्ल बरुआ सर, ऑनरेबल MLAs, आमार मेयर डेप्टी मेयर बायदेव आरु आमार उपस्थित अरुणोदय हिताधिकारी हकल आरु A2 प्रोग्राम साई थका आमार 3100 थाय पंचायत VCDC MAC ULB वार्डर साई थका अरुणोदय हिताधिकारी हकलक प्रथमे मैं सबक नमन करिसु, अभिनंदन करिसु, सुस्वागतम जनाइसु। आजी वित्तीय वर्ष 26-27 प्रथम बार बाबे आमी जेटू आमार अरुणोदय हिताधिकारी इंटाइटलमेंट आसे 2% आजी आमी वितरणी अनुष्ठानत उपस्थित होइसु। आमार उद्देश्य होइसे कि 2% जिखिनि हिताधिकारी आसे आमार अंत्योदय आसे तेउन लोकर एकाउंटत जाए और तेउन लोके एटू भाल के यूज करे। अरुणोदय स्कीम प्रतीक आसे आमार गवर्नमेंटर एटा मेसेज कि आमार विकासर जेटू यात्रा आसे डेवलपमेंटल जर्नी आसे तार केंद्र बिंदु हल वुमेन। एटू उद्देश्य लई आमी आग बढ़िसु। आरु एटा बस्तु जेटू आमी वित्त विभागर पूरा जनाब विचारिसु। आमी बहुत समय एटू गम पाओ कि आमार ग्रीवेंस बहुत थाके, कम्प्लेन बहुत थाके, कुनबा हिताधिकारी हमें मते टका न पाए और एटू कारणे माननीय मुख्यमंत्री निर्देश क्रमे आमी एटा ग्रीवेंस रिड्रेशल सिस्टम करिसु। अरुणोदय हार्थी प्रत्येक समस्थित एक जन दिया होबो, अति हुनकाले तेओक नियुक्ति दिया होबो और तेओ लोक करी अपना लोके अपना कम्प्लेन बुर भाल के कहो पारेबो। और आमी चेष्टा करूँ कि एटू नतून गवर्नमेंटत जेटू 5 बছর अरुणोदय रूपायन होबो एटू आमी आरु सबल और आरु शाश्वता दरे रूपायन करे। ए मंचर पूरा मैं हेकत माननीय मुख्यमंत्री जेटू एटू स्कीमर जनक आसे प्रणेता आसे तेओ स्वागतम जनाइसु और सरोक एश्योरेंस दीसु कि वित्त विभागे एटू आसनी आरु सठिक भावे आरु स्ट्रंगली इफिशिएंटली एटू स्कीम इम्प्लिमेंट करिबो। तार लगे आमार वित्त मंत्री डांगरियाक मैं धन्यवाद दीसु, स्वागतम जनाइसु। तेओ मार्गदर्शन दिबोलई अरुणोदय 3.0 रूपायन क्षेत्र तेओ गुरुत्वपूर्ण एटा रोल आसे। तार लगत आमार जिखिनि ऑनरेबल विधायक उपस्थित आसे मैं सबक नमन करिसु, स्वागतम जनाइसु और तार लगे अरुणोदय हिताधिकारी अकलक पुनः स्वागतम जनाइसु और आमी एश्योर करिसु कि अपना लोकर जिखिनि आसनी टका दिबो लगे आसे जिखिनि आमार पूरा योगदान करबो लागे आमी हमें मते भाल के करें। वंस अगेन थैंक यू, जय हिंद। ধন্যবাদ মহাশয়। এতিয়া আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি অসম চৰকাৰৰ বিত্ত আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা দেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। 2026-27 বৰ্ষৰ অৰুণোদয় আঁচনিৰ প্ৰথমটো কৃষ্টি প্ৰদান অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ এই অঞ্চলৰ 3 গৰাকী সন্মানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, বিজয় গুপ্তা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা মেয়ৰ, ডেপুটি মেয়ৰ, জিলা পৰিষদৰ সন্মানীয় সভানেত্ৰীকে প্ৰমুখ কৰি বিভাগৰ শীৰ্ষ বিষয়াসকল আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা কামৰূপ জিলা আৰু কামৰূপ মেট্ৰ' জিলাৰ আই মাতৃসকল আৰু এই কাৰ্যসূচী অসমৰ 3100 স্থানত সুন্দৰভাৱে প্ৰত্যক্ষ কৰি থকা অসমৰ অৰুণোদয় আই মাতৃসকল
আৰু উপস্থিত সুধীবৃন্দ, জয় জয়তে আপোনালোক আটাইলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানস পুত্ৰ এই অৰুণোদয় আঁচনি অৰুণোদয় ৩ৰ পুনৰাৰম্ভণ কৰিবলৈ ওলাইছোঁ। ২০২০ চনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে বিত্তমন্ত্ৰী হিচাপে এই অৰুণোদয় আঁচনিৰ আৰম্ভণি কৰিছিল ৮৩ টকাৰে। ৮৩ টকা প্ৰতিগৰাকী আই মাতৃৰ একাউণ্টলৈকে দি ১৭ লাখ আই মাতৃক জড়িত কৰি এই আঁচনিৰ শুভাৰম্ভণি হৈছিল ২০২০ চনৰ আগষ্ট মাহত। আৰু তাৰ পিছতে ই ১,০০০ টকালৈ বৃদ্ধি হ'ল, ১৭ লাখৰ পৰা ২৭ লাখ হ'ল। তাৰপিছত ১,২৫০ টকালৈকে বৃদ্ধি হ'ল। আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৪০ লাখৰ ওচৰ চুলেগৈ। আৰু আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ যে অৰুণোদয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোনৰ আঁচনি, এই আঁচনি অসমৰ আই মাতৃসকলৰ এক স্বাভিমানৰ আঁচনি, এক সন্মানৰ আঁচনি হৈ পৰিল। অসমৰ বুনিয়াদী অৰ্থনীতিৰ সবলীকৰণ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিয়ে এক বিশেষ ৰূপ ল'লে। এনেকুৱা এটা পৰ্যায় আহিল যে অসমক বাদ দিও ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যই এই আঁচনিৰ অনুসৰণত বিভিন্ন আঁচনি কৰিবলৈ সপোন দেখিলে বা বাস্তৱ ৰূপ দিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মহিলা সবলীকৰণৰ যি আঁচনি, প্ৰতিটো পৰিয়ালকে চুই যোৱাৰ যি আঁচনি, এই আঁচনি সঁচাকৈ আমি অসম চৰকাৰেও ইয়াক সুন্দৰভাৱে ৰূপায়ণ কৰি গৌৰৱ অনুভৱ কৰোঁ। বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত এই আঁচনিত যেহেতু যোৱা সময়ত আমাৰ নিৰ্বাচনৰ পিছত বাজেট গৃহীত হোৱা নাছিল, তাৰ কাৰণে আঁচনিখন কণ্টিনিউ হৈ নাছিল। যোৱা মাহত আমাৰ বাজেট গৃহীত হ'ল আৰু বাজেট গৃহীত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহটো আছিল যিমান সোনকালে পাৰে আমি দিব লাগে। প্ৰথমতে আমি ৩ তাৰিখ ভাবিছিলোঁ, কিন্তু বিধানসভা সোনকালে শেষ হ'ল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ 2 দিন আগুৱাই দি 1 তাৰিখ কৰি দিলে, যাতে আই মাতৃসকলক আমি সহায় কৰিব পাৰোঁ। আজি অসমত আমি একেলগে ৩৭ লাখ আই মাতৃৰ একাউণ্টত সুন্দৰভাৱে এই অৰুণোদয় ধন সোমাব। এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আগ্ৰহ ৰাখিছিল যে অসমৰ যি 4খন জিলাত বানে আক্ৰান্ত কৰি গৈছে, বানত বিভীষিকা দেখিছে, সেই 4খন জিলাৰ প্ৰায় ৪.৫ লাখ আই মাতৃক মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ ২৫০০ টকাকৈ ২,৫০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছিল। আৰু আজি সেই আই মাতৃসকলে 4খন জিলাৰ আই মাতৃসকলে ২৫০০ টকাকৈ পাব। আমাৰ এই বানাক্ৰান্তত অসমৰ সকলো ৰাইজে হিয়া উজাৰি সহায় কৰিছে। সকলোৰে সহায় সহযোগিতাৰে আজি এই বানৰ বিভীষিকাটো আমি সুন্দৰভাৱে কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে আমাৰ অসমৰ প্ৰায় ৩৪ লাখ আই মাতৃয়ে এইবাৰ নিজৰ অৰুণোদয়ৰ অকণমান ধন ১৫০ টকাকৈ সেই আই মাতৃসকলক দিছে। আৰু সকলোৱে এই আই মাতৃসকলে এই বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ এক সৌভাগ্য পাইছে বুলি মই ভাবোঁ। আৰু এই মাহত আমি মাত্ৰ এইটো মাহৰ কাৰণে এই মাহত অইন জিলাৰ প্ৰায় ৩৪ লাখ আই মাতৃয়ে ১১০০ টকাকৈ পাব। গতিকে আমাৰ কাৰণে সৌভাগ্য হৈছে যে আমাৰ দুখীয়া আই মাতৃসকলেও বানাক্ৰান্তক সহায় কৰাৰ এক সৌভাগ্য পাইছে এই আঁচনিৰ জৰিয়তে। মই সকলোকে ধন্যবাদ দিছোঁ। তাৰ লগে লগে ইতিমধ্যে আমাৰ বিষয়া প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে কৈছেই যে আমাৰ অৰুণোদয়ৰ সমস্যাসমূহ সমাধান কৰিবলৈ এতিয়া প্ৰতিটো সমষ্টিতে একোজনকৈ অৰুণোদয় সাৰথি দিয়াৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। আৰু খুব সোনকালে প্ৰতিটো সমষ্টিতে এজনকৈ অৰুণোদয় সাৰথি নিৰ্দিষ্টভাৱে থাকিব, যাতে যিকোনো ধৰণৰ অৰুণোদয়ৰ অসুবিধা হ'লে আই মাতৃসকলে বা পৰিয়ালৰ সদস্যসকলে তাত গৈ যোগাযোগ কৰি সেই অৰুণোদয় সাৰথিৰ জৰিয়তে সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিব পাৰে। কাৰোবাৰ কেতিয়াবা বেংক একাউণ্টৰ সমস্যা হয়, কাৰোবাৰ কেতিয়াবা আধাৰ লিংকৰ সমস্যা হয়, বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে কেতিয়াবা পাবলগীয়া আই মাতৃও এমাহ দুমাহ ক'ৰবাত ৰৈ যায়। যাতে এই কথাবিলাক সহজ কৰিব পাৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই
অৰুণোদয় সাৰথি দিয়াৰ কথা ঘোষণা কৰিছে। মই আজিৰ এই অনুষ্ঠানত সকলো আই মাতৃকে এই কথাখিনি জনাইছোঁ যাতে তেখেতসকলে এই সুবিধাটো সুন্দৰভাৱে কিবা অসুবিধা হ'লে অৰুণোদয় সাৰথিক লগ কৰি এই সুবিধাখিনি ল'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সবিস্তাৰে এই আঁচনিখন আৰু এই আঁচনিখনৰ সকলো কথা দিশ সামৰি আপোনালোকৰ সন্মুখত বক্তব্য ৰাখিব। গতিকে মোৰ দীঘলীয়া কথা ক'বলগীয়া নাই। আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ শুভেচ্ছা জনাইছোঁ। আৰু অসমৰ বুনিয়াদী অৰ্থনীতিৰ সবলীকৰণ, মহিলা সবলীকৰণ আৰু অসমৰ আই মাতৃসকলৰ এক স্বাভিমানৰ নাম যি অৰুণোদয় হৈ পৰিছে, ই প্ৰতিটো দিশতে সুন্দৰভাৱে আগবাঢ়ি যাওক। প্ৰতিগৰাকী দৰিদ্ৰ আই মাতৃ বা আমাৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আই মাতৃক চুই যাব পৰাকৈ আমি কাম কৰি যাব পাৰোঁ। তাৰ কাৰণে আপোনালোক সকলোৱে আমাক আশীৰ্বাদ প্ৰদান কৰক, তাকেই কামনা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ মহাশয়। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। খবৰ কেনেকুৱা সকলোৰে ভালনে? পুৰা ভাল। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ বিত্তমন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক বিজয় গুপ্তা ডাঙৰীয়া, নিউ গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ ডেপুটি মেয়ৰ স্মিতা ৰয় ডাঙৰীয়ানী, কামৰূপ মেট্ৰ' জিলা পৰিষদৰ সভানেত্ৰী মিতালী কলিতা ডাঙৰীয়ানী, বিত্ত বিভাগৰ আয়ুক্ত সচিব শ্ৰী জয়ন্ত নাৰিকাৰকে আদি কৰি অসমৰ বিভিন্ন স্থানত সমবেত সন্মানীয় মন্ত্ৰীসকল, সন্মানীয় বিধায়কসকল, পঞ্চায়তৰ সভাপতি, জিলা পৰিষদৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সভাপতি, সভানেত্ৰী, গাঁও সভাৰ সদস্যা, BTCৰ মুখ্য কাৰ্যবাহী সদস্যকে আদি কৰি BTCৰ বিষয়ববীয়াসকল, কাৰ্বি আলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় বিষয়ববীয়াসকলকে আদি কৰি উপস্থিত আই মাতৃসকল আৰু সুধীবৃন্দ, এই বছৰৰ এপ্ৰিল মাহত আমি অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে 9,000 টকা প্ৰেৰণ কৰিছিলোঁ। পৰৱৰ্তী সময়ত অসমত নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিৰ্বাচনৰ পিছত নতুন চৰকাৰে নতুন বাজেট প্ৰস্তুত কৰোঁতে জুলাই মাহ আমি পাৰ কৰিবলগীয়া হয়। যোৱা 3 দিন আগতে অসমৰ নতুন বাজেট অসমৰ ৰাজ্যপাল মহোদয়ে অনুমোদন জনায় আৰু নতুন বাজেটৰ প্ৰথমটো কাম, অৰ্থাৎ বাজেটত বহুত কাম থাকে, কিন্তু আমি প্ৰথমটো কাম হিচাপে অৰুণোদয়ক বাছি ল'লোঁ যে অৰুণোদয়ৰ জৰিয়তে আমি নতুন বিত্তীয় বৰ্ষৰ বাজেটখন ৰূপায়ণৰ কাম হাতত ল'ম। আজি 1 আগষ্ট অসমৰ 37 লাখ মাতৃয়ে খন্তেক সময় পিছতেই তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ যি পুঁজি, সেই পুঁজি লাভ কৰিব আৰু ইয়াৰ পিছত প্ৰতি মাহতে আমাৰ এই পুঁজি নিয়মিতভাৱে আপোনালোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। এইবাৰ অৰুণোদয় বেংক একাউণ্টৰ লগত আমি আধাৰক সংলগ্ন কৰিছোঁ। বহু সময়ত আমি দেখা পাইছিলোঁ যে অৰুণোদয় হিতাধিকাৰীসকলক আমি যেতিয়া টকা পঠিয়াওঁ, বিভিন্ন কাৰণত বহু মহিলাই আমাক আপত্তি কৰে যে আমি অৰুণোদয়ৰ ধন পোৱা নাই। কেতিয়াবা আপোনালোকৰ বেংকৰ যদি ডিটেইলছ
বা বেংকৰ একাউণ্ট বা ATMৰ নম্বৰ আপোনালোকে যদি আন কোনোবা ব্যক্তিক দি থৈ দিয়ে, তেতিয়া তেওঁলোকেও এই টকা বেংকৰ পৰা উইথড্ৰ কৰি লৈ যাব পাৰে। সেইকাৰণে এইবাৰ আমি আধাৰক বেংক একাউণ্টৰ লগত সংলগ্ন কৰিছোঁ, যাতে একাউণ্ট হোল্ডাৰ আৰু অৰুণোদয় মাতৃগৰাকী নিশ্চিতভাৱে একেগৰাকীয়ে ব্যক্তি হ'ব পাৰে। কেতিয়াবা নাম বেলেগ হয়, একাউণ্ট বেলেগ হয়। আমি যেতিয়া ফোন কৰি সোধোঁ যে বাইদেউ আপুনি অৰুণোদয় পাই আছেনে, মহিলাগৰাকীয়ে কয় আমি অৰুণোদয় পোৱা নাই, কিন্তু মহিলাগৰাকীৰ নাম অৰুণোদয়ত গৈ আছে। তেতিয়া আমি গম পাওঁ যে যেতিয়া আমি প্ৰথম অৰুণোদয় ফৰ্ম ফিল আপ কৰিছিলোঁ, নামটো আমাৰ থাকিলে বেংক একাউণ্টটো ফিল আপ কৰা মানুহজনে হয়তো নিজৰ বেংক একাউণ্টটো দি দিলে। তেতিয়া আমি মাহত টকা দি আছোঁ, কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছেনে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ। বহুবিলাক আমাৰ খেলি মেলি দূৰ হ'ল। এইবাৰ আমি আধাৰৰ লগত ইয়াক যেতিয়া সংলগ্ন কৰিলোঁ, ভৱিষ্যতে আমাৰ বেংক একাউণ্টটো হ'ল, নামো একে হ'ল, আধাৰ তাৰ লগত থাকিলে এতিয়াৰ পৰা অৰুণোদয় নামত কোনেও খেলি মেলি কৰিব নোৱাৰিব, আৰু যাৰ বাবে এই ধন প্ৰদান কৰা হৈছে তেওঁলোকৰ বেংক একাউণ্টতে এই পুঁজি পাবগৈ। এইবাৰ যিহেতু আধাৰৰ লগত আমি বেংক একাউণ্ট সংলগ্ন কৰিছোঁ, কিছু মহিলাৰ আধাৰ সংলগ্নকৰণৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। সেইকাৰণে আমি অৰুণোদয় হয়তো আজি আমি দিলে 15-20 হাজাৰ মহিলাৰ বেংক একাউণ্টত নাযাব পাৰে, কিন্তু আধাৰৰ সংলগ্ন কৰাৰ প্ৰক্ৰিয়া চলি আছে, আৰু আপোনালোকৰ এই প্ৰক্ৰিয়াত যাতে সহায় হয় তাৰ কাৰণে এইবাৰ আমি এজন অৰুণোদয় সাৰথী প্ৰত্যেক সমষ্টিতে নিযুক্তি কৰি দিম। যেতিয়াই আপোনালোকে অৰুণোদয় কোনোবা মাহত কিবা কাৰণে নাপাব, আপোনালোকে সেই অৰুণোদয় সাৰথীগৰাকীক সাক্ষাৎ কৰিব পাৰিব। তেওঁৰ নাম, মোবাইল নম্বৰ আমি গোটেইখিনি প্ৰচাৰ কৰি দিম, আৰু তেওঁলোক আমাৰ সমষ্টিৰ ব্যক্তি হ'ব। আপোনালোকে তেওঁলোকক গৈ সাক্ষাৎ কৰিব পাৰিব, আৰু তেওঁলোকে আপোনালোকৰ যেতিয়া অৰুণোদয় পোৱা নাই বুলি ক'ব, বেংকত ফোন কৰিব, বেংকে ক'ব যে এই একাউণ্টটো ষ্টেণ্ডাৰ্ড হৈ থকা নাই, KYC হৈ থকা নাই, সেইকাৰণে পোৱা নাই। তেওঁ গৈ বেংকত সমস্যাটো সমাধান কৰি দিব। বোলে নহয় দিছপুৰৰ পৰাই আপোনালোকৰ টকাটো অহা নাই, দিছপুৰক সুধিব যে কিয় টকাটো অহা নাই। এই গোটেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি অৰুণোদয় সাৰথী নামেৰে এগৰাকী ব্যক্তিক প্ৰতি সমষ্টিত নিযুক্তি দিম, যাতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ সমস্যা আপোনালোকে সন্মুখীন হ'ব নালাগে। দ্বিতীয়তে, অৰুণোদয় আঁচনিখনক আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেছি ডাঙৰ আৰু বেছি জনদৰদী কৰি তোলাৰ বাবে কিছুমান নতুন নতুন কথা আমি চিন্তা কৰি আছোঁ। এতিয়া মই বহুত ক্ষেত্ৰত দেখোঁ যে মোক কিছুমান মহিলাই কয় যে মামা, দাদা আমি অৰুণোদয় পোৱা নাই। মই কওঁ কিয় পোৱা নাই, আপুনিতো পাব লাগিছিলে। অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু ক'ৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই। সেইকাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। দ্বিতীয়তে, নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে, তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম। তৃতীয়তে, আমি আৰু এটা সুবিধা কৰিব খুজিছোঁ, যেনেকুৱা আজি মোৰ অৰুণোদয়
আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ তেতিয়াহ'লে আমি অৰুণোদয় কিমান পাওঁ 12,050 টকা পাওঁ লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ তেতিয়াহ'লে আমি 15,000 পাওঁ আমি 15,000 টকা পাওঁ কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে 3000 টকা লাগে তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে অৰুণোদয়ৰ প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ ল'ব পাৰিব পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি আমি গৈ থাকিম নহ'লে পূজাৰ আগতে বা ল'ৰা ছোৱালীৰ এডমিশ্যনৰ সময়ত আপোনালোকক কেতিয়াবা 5000 টকাৰ দৰকাৰী হয় এতিয়া আপোনালোকে 5000 টকাটো বিচাৰি পেলাই কাক যাব লাগে কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5000 টকাটো সুদত ল'ব লাগে কিন্তু আপোনালোকৰ অৰুণোদয়ত ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7000 আছে বা 4000 টকা আছে আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব আমি আপোনালোকৰ টকাটো মাহত কাটি গৈ থাকিম তেতিয়া কি হ'ব বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে মোৰ ঘৰত বিপদ হৈছে আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে আমি আপোনালোকক মাহত কাটি দি থাকিলোঁ তাৰ মানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰোঁ যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক তাৰ মানে 10,000 টকা লোন পালে 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে আৰু আপোনালোকে 10,000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰো কৰিব পাৰিলে তাৰ মানে অৰুণোদয়ৰ টকা আগতীয়াকৈ লোৱা বা অৰুণোদয়টো বেংকক মৰ্টগেজ দি বেংকৰ পৰা লোন লোৱা যেনেকৈ চাকৰিয়ালবিলাকে লোন লয় আৰু দৰমহাৰ পৰা কাটি গৈ থাকে তেনেকৈ অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছোঁ যে অৰুণোদয় টকাটো বেংকে কাটি থাকিব অকণমান টকা ইনষ্টলমেণ্টত আৰু আপোনালোকে তাক এটা লোন ল'ব পাৰিলে বেংকৰ পৰা তেনেকৈ লোন লোৱা আৰু এডভান্স লোৱা এই দুইটা আঁচনিও আমি অৰুণোদয়ত সন্নিৱিষ্ট কৰিম লাহেকৈ তৃতীয়তে অৰুণোদয়ৰ হিতাধিকাৰী সংখ্যা বঢ়াম আৰু চতুৰ্থতে আমি অৰুণোদয়ৰ পুঁজিও আমি লাহে বৃদ্ধি কৰি গৈ থাকিম যাতে ই আপোনালোকক সহায় কৰিব পাৰে ই আপোনালোকক বিপদৰ সময়ত সহায় কৰিব পাৰে আজি আমাৰ সমাজত মই বহুত মানুহক দেখোঁ যে মানুহৰ যেতিয়া কিবা কাৰণত বেলেগ কিবা ঘটনা ঘটি থাকে মানুহে খালি অৰুণোদয়ক গালি দিয়ে চৰকাৰে ইমান এইটো কৰিব পৰা নাই অৰুণোদয়ত কিন্তু টকা দি আছে এইটো কথা মানুহে বুজি নাপায় যে অৰুণোদয় টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে অৰুণোদয় টকাটোৱে 37 লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই 37 লাখ মহিলাই এই অৰুণোদয় আঁচনিটোৰ বাবে প্ৰত্যেক মাহত অপেক্ষা কৰি থাকে যিসকলে অৰুণোদয় গালি পাৰি থাকে ইতিমধ্যে তেওঁলোকে প্ৰমাণ পাইছে যে অৰুণোদয় গালি পাৰিলে কিমান বিপদ হ'ব পাৰে এইবাৰ ইলেকশ্যনৰ ৰিজাল্টতে মাসকলে দেখুৱাই দিলে যে অৰুণোদয় গালি পৰা পাৰ্টিক কোনেও ভোট নিদিয়ে আৰু সেই কাৰণে অৰুণোদয় গালি গালাজ কৰিব নালাগে বৰঞ্চ চৰকাৰক ক'ব লাগে যে অৰুণোদয়টো বাঢ়িলে অলপ বঢ়াই দিয়ক বুলিহে ক'ব লাগে তেতিয়াহে আই মাতৃসকলে ভাল পাব তাকে নকৰি বহুত মানুহে খালি মুক্ত গালি পাৰিব নোৱাৰে তেতিয়া অৰুণোদয়টোক গালি পাৰি থাকে এই কথাটো মই মানুহক অনুৰোধ কৰিম যিসকলে অৰুণোদয়ক বেয়া পায় অৰুণোদয়ে কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে কিমান মহিলাই অৰুণোদয়টোৰ কাৰণে ঘৰত সন্মান পাইছে কিমান মহিলাই অৰুণোদয়ৰ কাৰণে ঘৰত
সন্মানেৰে আজি ঘৰটোৰ বা ঘৰখনৰ সমৃদ্ধিৰ কাৰণে বা ঘৰখন আগুৱাই যাবৰ কাৰণে বৰঙণি যোগাব পাৰিছে, তাক অৰুণোদয় মহিলাসকলৰ লগত কথা নাপাতালৈকে ইয়াক বুজি পাব পৰা নাযায়। আজি আপোনালোকে চাওক যে আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলা আছে, সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰোঁ নেকি, চৰাইদেউত গৈ আমিও কিবা এটা দিব পাৰোঁ নেকি। আমাৰতো দিব পৰা আমাৰ সম্বল নাই। কিন্তু আজি আপোনালোকৰ পৰা মই এই 150 টকা নাকাটাকৈও মই শিৱসাগৰ চৰাইদেউত 2,500 টকা দিব পাৰিলোহেঁতেন। কিন্তু এই 150 টকা মই কিয় কাটিলোঁ, আজিৰ পৰা আপোনালোকেও গৌৰৱেৰে সৈতে ক'ব পাৰিব যে শিৱসাগৰ চৰাইদেউৰ বানপানীৰ কাৰণে আমিও কিবা এটা অন্তত আগবঢ়ালোঁ। আগতে মনত থাকে চবেই দি আছে, আমিতো একোৱেই কৰিব পৰা নাই। আজি চৰকাৰে আপোনালোকক এটা সুবিধা কৰি দিলে যে এই 150 টকা আপোনালোকৰ টকা আজি আপোনালোকে কাক দিলে, শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত বান আক্ৰান্ত ৰাইজক আপোনালোকে আগবঢ়ালে। এইটো মই দিয়া নহয়, আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলাই আপোনালোকক দিয়া পুঁজিৰ পৰা আপোনালোকে 150 টকা আজি আমাৰ আই মাতৃসকলক কাক দিলে, শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটত। কালি যদি ধেমাজি লখিমপুৰত বানপানী হয়, কালি যদি গোৱালপাৰাত বানপানী হয়, একেধৰণে শিৱসাগৰ চৰাইদেউ যোৰহাটৰ মহিলাই 150 টকা আমাৰ আন মহিলাসকলক দিব। অৰ্থাৎ এনেকৈ এটা অৰুণোদয় পৰিয়াল গঢ় লৈ উঠিলে যে ইজনে সিজনৰ বিপদৰ সময়ত আমি থিয় দিলোঁ, ইজনে সিজনে বিপদৰ সময়ত আমি একেলগে থিয় দিলোঁ। তাৰ মানে আজি অৰুণোদয় অকল আঁচনিয়ে নহয়, অৰুণোদয় আজি এটা ডাঙৰ মানৱতাৰো বাৰ্তা দিলে। মোকতো বহুত মহিলাই কৈ আছিলে যে মামা আমাৰ গোটেই টকাটো এই মাহত দি দিয়ক, ছেপ্টেম্বৰৰ পৰা আপুনি অৰুণোদয় দিলেও হ'ব। তাৰমানে আমাৰ মাসকলৰ মন কিমান বহল। আৰু আমি এইকাৰণে গোটেই টকা ল'ব খোজা নাই, কাৰণ এই মুহূৰ্তত এনেকুৱা নহয় যে আমি বান সাহায্যক দিব নোৱাৰিম বা আমি অৰুণোদয় হিতাধিকাৰীসকলক বা আই মাতৃসকলক সহায় কৰিব নোৱাৰিম। আমি অৰুণোদয়ো চলাই ৰাখিম, বান সাহায্যও চলাই ৰাখিম। কিন্তু আজি যে 150 টকা মই দিয়া নহয়, এই 150 টকা আপোনালোকে দিলে আৰু আপোনালোকৰ মনটোত আজিৰ পৰা এটা ডাঙৰ শান্তি আনি দিলে যে ময়ো বানপানীত সহায় কৰিছোঁ, ময়ো বানাক্ৰান্ত ৰাইজক কিবা নহয় কিবা এটা ময়ো দিব পাৰিছোঁ। আজি মই পুনৰ এবাৰ আমাৰ শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাটৰ বানাক্ৰান্ত ৰাইজক আজি আমি আকৌ এবাৰ মনত পেলাইছোঁ। আজি আমি ক্ষুদ্ৰ অৰুণোদয় পৰিয়ালটোৱে লগ লাগি, মামাই দিয়া নাই, হিমন্ত বিশ্ব শৰ্মাই দিয়া নাই, অৰুণোদয় পৰিয়ালটোৱে লগ লাগি আজি বানাক্ৰান্ত মহিলাসকলক আমি 1250 টকাৰ জাগাত আমাৰ এটা একে পৰিয়ালৰ সদস্য হিচাপে আমি 2500 টকা আজি আমি আগবঢ়ালোঁ। আপোনালোকে এই টকাটো গ্ৰহণ কৰিব আৰু বিপদৰ সময়ত নিশ্চিতভাৱে এই পুঁজিটোৱে আপোনালোকক সহায় কৰিব। ভৱিষ্যতৰ দিনত চৰকাৰে আপোনালোকক সহায় কৰি থাকিব। আপোনালোক অকলে নহয়, আপোনালোকৰ লগত আমি সকলো আছোঁ আৰু বিপদৰ সময়ত আমি সকলোৱে একেলগে চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজক সহায় কৰিম। এই বাৰ্তা আজি আমি আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছোঁ। মই বহুত দীঘলীয়াকৈ নকওঁ, অৰুণোদয় সম্পৰ্কত নতুন নতুন খবৰ, কেনেকৈ আঁচনিটোক আৰু ভাল কৰিব লাগে তাৰ কাৰণে মই প্ৰচেষ্টা চলাই ৰাখিম। এইটো মাত্ৰ আৰম্ভণিৰ বছৰ। আপোনালোকে অৰুণোদয় আঁচনিখন নতুন ৰূপত সাজত আপোনালোকে দেখা পায়েই থাকিব। অৰুণোদয় সদায় আপোনালোকৰ লগত ঘৰখনৰ সাৰথি হিচাপে আপোনালোকৰ লগত থিয় হৈ থাকিব। পুনৰ এবাৰ অৰুণোদয় মাতৃসকললৈ মই মোৰ কৃতজ্ঞতা, মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত দীঘলীয়াকৈ আজি নকওঁ, কাৰণ বানপানীৰ পৰিৱেশ। আমি আকৌ এনেকৈ লগ পাম। পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।
ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিত্ত আয়ুক্ত জয়ন্ত নাৰিকাৰকে আদি কৰি বিত্ত বিভাগৰ বিষয়াসকলক আজি অৰুণোদয় আঁচনিখন সুন্দৰভাৱে সজাই পৰাই আপোনালোকৰ কাৰণে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰস্তুত কৰি দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল মহিলাই আধাৰৰ বাবে অৰুণোদয় নোপোৱাকৈ থাকিব, তেওঁলোকে তৎকালীনভাৱে আধাৰৰ লগত নিজক সংলগ্ন কৰি দিলে এই মাহতে যিকেইগৰাকী মহিলাই অকণমান মহিলাই অৰুণোদয় পোৱা নাই, তেওঁলোকক এই মাহতে আমি অৰুণোদয় মুকলি কৰি দিম। আৰু ছেপ্টেম্বৰৰ পৰা যাতে পূৰা 100% নিয়মীয়া হৈ যাব পাৰে, তাৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিম। পুনৰ এবাৰ গোটেই অসমতে সমবেত আই মাতৃসকলক মোৰ ধন্যবাদ, কৃতজ্ঞতা আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহাশয়। আপোনাৰ দৰে ভৱিষ্যদ্ৰষ্টাৰ সুযোগ্য নেতৃত্বত নিঃসন্দেহে অসমৰ আৰ্থ সামাজিক উন্নয়নৰ গতি ক্ষীপ্ৰতৰ হৈছে। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া আমি আগবাঢ়িছোঁ অৰুণোদয় 3.0 আঁচনিৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ ধন বিতৰণৰ শুভাৰম্ভণিলৈ। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আভাসী ৰূপত এই আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি মুখে মুখে বিৰিণিছে সুখৰে হাঁহি, স্বাভিমানেৰে মহীয়ান অসমৰ নাৰী, আশাৰে চাকিতি হৈ আহিলে জীৱনলৈ, এয়াই আপোন অৰুণোদয়। ধন্যবাদ মহাশয়। বহুমূলীয়া উপস্থিতিৰে আমাক কৃতাৰ্থ কৰাৰ বাবেও আপোনালৈ আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। লগতে মাননীয় বিত্তমন্ত্ৰী মহোদয় প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু উপস্থিত সুধীবৃন্দ, প্ৰচাৰ মাধ্যমৰ সদস্যবৃন্দ আৰু অনুষ্ঠানটিৰ সৈতে জড়িত সকলোকে আমাৰ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। শ্ৰদ্ধেয় সুধীবৃন্দ, এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ অনুষ্ঠান সামৰিবলৈ লোৱা হৈছে। ইয়াৰ বাবে সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।